যদি আপোনাৰ জীৱনত একেটা দুখ বাৰ বাৰ আহি থকা যেন লাগে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। ইয়াত মই বৈজ্ঞানিকভাৱে বুজাব চেষ্টা কৰিম কিয় এজন মানুহে একেটা ইমোশনছ বাৰ বাৰ ফেচ কৰি থাকে। ওকে, আহক ইয়াৰ আমি এটা ষ্টেপ বাই ষ্টেপকৈ বুজো। এইটো হ'ল ইউনিভাৰ্ছ। ওকে, ইউনিভাৰ্ছে যেতিয়া আপোনাক একেটা দুখ বাৰ বাৰ দিব, ইয়াৰ ইণ্টেনশ্যন এইটো নহয় যে তেওঁ ইউনিভাৰ্ছে আপোনাক হাৰ্ট কৰিব বিচাৰি আছে, ইউনিভাৰ্ছে আপোনাক দুখ দিব বিচাৰি আছে। ইয়াৰ কথাটো হ'ল যে ইউনিভাৰ্ছে এইটো আপোনাক বুজাব বিচাৰিছে যে এটা দুখ আছে যিটো এতিয়ালৈকে প্ৰপাৰলি হিল হোৱা নাই, এটা নিগেটিভ ইমোশনছ আছে যিটোক আপুনি এতিয়ালৈকে নিউট্ৰেলাইজ কৰিব পৰা নাই। তো ইউনিভাৰ্ছে আপোনাক এটা ইমোশনছ তেতিয়াহে বাৰ বাৰ দেখুৱাই থাকে যদি লাষ্ট টাইম যেতিয়া সেই ইমোশনছটো জেনেৰেট হৈছিল, স্পেচিয়েলি নিগেটিভ ইমোশনছ যিটোৱে আপোনাক অকণমান দুখ দিছিল, আপুনি তাক ফুল্লি নিউট্ৰেলাইজ কৰা নাই, হয়তো তাৰ পৰা আপুনি পলাই আহিছে, তাক আপুনি মাৰিব পৰা নাই সেই নিগেটিভ ইমোশনছটোক, তেতিয়া সেই ইমোশনছটো বাৰ বাৰ দেখুৱাই থাকে। সো অৰ্থ এইটো নহয় যে আপোনাক বিশ্ব ব্ৰহ্মাণ্ডে আপোনাক বাৰ বাৰ দুখ দিব বিচাৰিছে, মিনিং এইটো যে আপোনাৰ তাত কিবা এটা দুখ আছে যিটো আপুনি এতিয়ালৈকে তাক সলভ কৰা নাই। অ'কে, চাব, যেতিয়া আমাৰ এটা এনেকুৱা ইমোশন থাকে যিটো আনৰিজলভ ইমোশনছ, যিটোক আপুনি এতিয়ালৈকে ৰিজলভ কৰা নাই, যিটো ইমোশনছ আপুনি প্ৰপাৰলি কিল কৰা নাই, প্ৰপাৰলি হিল কৰা নাই, সেই ইমোশনছটো এজ এ এনাৰ্জি ষ্ট'ৰ হয়, এজ এ এনাৰ্জি ষ্ট'ৰ হয়। ষ্ট'ৰ ক'ত হয়? আমাৰ বডিত। অ'কে, তো এই যিটো আনৰিজলভ ইমোশনছ আছে, যেতিয়া এইটো ইয়াত ষ্ট'ৰ হ'ব বডি, তেতিয়াহ'লে বডিয়ে সেই ইমোশনটোক ৰিলিজ কৰিব লাগিল, তেতিয়া আমাৰ তাত পেইন ক্ৰিয়েট হয়। এই পেইনটো ফিজিকেল পেইন হ'ব পাৰে, কঁকালৰ বিষ, পিঠিৰ বিষ, মূৰৰ বিষ, তেনেকুৱাও হ'ব পাৰে। আৰু এই পেইনটো আপুনি যিকোনো ছিটুৱেশ্যনত আপোনাৰ দুখ লাগিব পাৰে। ধৰি লওক আপোনাৰ কেতিয়াবা ব্ৰেকআপ হৈছিলে আৰু সেই দুখটোক আপুনি ৰিজলভ কৰা নাই, তেতিয়াহ'লে যেতিয়া আপুনি কাৰোবাৰ লগত কথা পাতিব, আপোনাৰ এনেকুৱা লাগিব পাৰে যে সন্মুখৰ মানুহজনে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে। এই ফিলটো আপোনাৰ আহি থাকিব, সেই ফিয়াৰটো আপোনাৰ আহি থাকিব। বা আপোনাৰ এনেকুৱা লাগি থাকিব পাৰে যে আপোনাৰ ফেমিলি মেম্বাৰ, ৰিলেটিভছৰ যদি কাৰোবাৰ ৰিলেশ্যনশ্বিপ আৰম্ভ হৈছে, যদি কাৰোবাৰ বিয়া হৈছে, তেতিয়া তেওঁলোকৰ তাতো সেই প্ৰব্লেমটো আহিব পাৰে আৰু সেইটো ভাবি আপুনি ক'ৰবাত নহয় ক'ৰবাত ইমোশ্যনছটো বাৰ বাৰ ফিল কৰি থাকিব। ইট ইজ বিকজ অফ দ্য আনৰিজলভড ইমোশ্যনছ। ক্লিয়াৰ? এতিয়া চাব হা, আমাৰ কি হয় যে এই যিটো ইমোশ্যন আছে সেইটোক বাৰ বাৰ ৰিক্ৰিয়েট কিয় কৰি আছে ছাবকনচিয়াছ ব্ৰেইনে? ইয়াত মই ইউনিভাৰ্ছৰ কথা ক'লোঁ, এতিয়া মই অকণমান আমাৰ ব্ৰেইন হিচাপত যাওঁ। আমাৰ ছাবকনচিয়াছ ব্ৰেইনৰ মেইন কামটো হৈছে যে আমাক তেওঁলোকে ছেফটি দিব লাগে। অ'কে, চ' ছাবকনচিয়াছ মাইণ্ডে আমাৰ যিটো নিগেটিভ ইমোশ্যনক আমি ৰিজলভ কৰা নাই, সেই ইমোশ্যনছটোক বাৰ বাৰ ক্ৰিয়েট কৰি থাকিব যাতে তেওঁ আমাক দেখুৱাব পাৰে যে দেয়াৰ ইজ ছাম প্ৰব্লেম, দেয়াৰ ইজ ছাম ছেফটি। অ'কে, চাব হা, মই এটা সৰু এক্সাম্পল দিওঁ। ধৰক আপুনি গাড়ী এখন লৈ গৈছে আৰু গাড়ীখনত আপুনি কিবা কাৰণত আপুনি হেণ্ড ব্ৰেকডাল উঠাই ৰাখিছিল কিছু এমাউণ্টত, তেতিয়া আপোনাৰ ডেস্কত এটা ৰেড লাইট বটন জ্বলি থাকিব যিয়ে বাৰ বাৰ ইণ্ডিকেট কৰি থাকিব যে আপোনাৰ হেণ্ড ব্ৰেকডাল উঠোৱা আছে। অ'কে, কিহৰ কাৰণে আপোনাৰ হেণ্ড ব্ৰেকৰ ছিগনেলটো দি আছে আপোনাক? বিকজ অফ দ্য ছেফটি। আপুনি যেতিয়া গাড়ী এখন চলাই ছিট বেল্ট নামাৰে, যেতিয়া ছিট বেল্ট নামাৰাকৈ আপুনি গাড়ীখন চলাই যাব, 1-1.5 মিনিট পিছত সি পুং 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 মতা আৰম্ভ কৰিব। কিছু দূৰ যোৱাৰ পাছত হয়তো সি অলপ সময়ৰ কাৰণে বন্ধ হৈ যায় আৰু যেতিয়া ক'ৰবাত জাৰ্কিং পাব, ক'ৰবাত স্পীড ব্ৰেকাৰ পাব বা গাড়ীখন আপুনি ৰখাব, আকৌ সি পুক 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 মতা আৰম্ভ কৰে। কিয়? বিকজ অফ দ্য ছেফটি। সেই তাত ফিচাৰ্ছটো কিয় আছে? ফিচাৰ্ছটো আছে যাতে সেইটো আপোনাক ছেফ কৰি ৰাখে। ইন দ্য ছেম ৱে আমাৰ যেতিয়া ছাবকনচিয়াছ ব্ৰেইনে এই ইমোশ্যনছটোক বাৰ বাৰ ক্ৰিয়েট কৰি থাকিব, ইয়াৰ মিনিং এইটো যে ই ছেফটি বিচাৰে যে এই ইমোশ্যনছটো আপুনি সলভ কৰা নাই, ইয়াক ৰিজলভ কৰা নাই, আপুনি ইমিডিয়েটলি ৰিজলভ কৰক। যেনেকৈ বোলে আপুনি ছিট বেল্ট পিন্ধা নাই, তো ইমিডিয়েটলি ছিট বেল্ট পিন্ধি লওক। আপুনি হেণ্ড ব্ৰেক টানিছে, নোমোৱা নাই, তো ইমিডিয়েটলি নোমোৱাই লওক। চ' এই যিটো হয়, ইট ইজ এ ছিগনেল যে আপুনি তাক ৰিজলভ কৰা নাই, ইটছ এ ছেফটি, ৰাইট? এতিয়া আহিল যে কিয় আমাৰ বাৰ বাৰ ৰিক্ৰিয়েট হয়। নাও লেটছ টক এবাউট দ্য চলিউশ্যনছ। তো আমি ইয়াত সলভ কেনেকৈ কৰিম? চিম্পল। ইউনিভাৰ্ছে একেটা পেইন 2-3 বাৰ দেখুৱাই আছে, কিহৰ কাৰণে? যাতে আপুনি তাক ৰেছপণ্ড কৰক ডিফাৰেণ্টলি। ধৰি পাইছে? এতিয়া ধৰক আপোনাৰ ছিট বেল্টৰ লাইটটো জ্বলি আছিল আৰু আপুনি একো নকৰিলে, তো আপোনাৰ ৰেছপন্সটো কি আছিল?
নট ডুইং এনিথিং वाला ৰেসপন্স আছিল যদি নট ডুইং वाला এনিথিং ৰেসপন্সটো আপুনি বাৰবাৰ দি থাকে হি বাৰবাৰ আপোনাক সিগনেল দি থাকিব তাৰ কাৰণে আপুনি কি কৰিব লাগিব আপুনি সিট বেল্টডাল মাৰি ল'ব লাগিব তাৰ মানে আপুনি ৰেসপন্সটো ডিফাৰেন্টলি দিব লাগিব ইন দ্য সেম ওয়ে যদি আপোনাক একেটা পেইন বাৰবাৰ দি আছে তেতিয়া হলে আপুনি ৰেসপন্স ডিফাৰেন্টলি কৰিব লাগিব তেতিয়া ই আপোনাক কাম কৰা বন্ধ কৰি দিব মই এটা সৰু এক্সাম্পল দিও ধৰক আপুনি আপোনাক এটা জোক শুনোৱা গৈছে আপুনি জোকসটোত এবাৰ হাঁহিছে জোকসটো আপোনাক আৰু এবাৰ শুনোৱা গ'ল সেইবাৰো আপুনি স্লাইটলি হাঁহিব থাৰ্ড টাইম আপুনি হাঁহিবনে নাহাঁহে তাৰমানে সেই একেটা জোকসক আপুনি তিনিবাৰ ডিফাৰেন্টলি ৰেসপন্স কৰি আছে তেতিয়া তাৰ পাছত ব্ৰেইনে সেই জোকসটোৰ ওপৰত কোনো ৰিএকশনছ নিদিয়ে বিকজ এভৰি টাইম ইউ ৰেসপন্স ডিফাৰেন্টলি দুবাৰ আপুনি ডিফাৰেন্টলি ৰেসপন্স কৰাৰ লগে লগে ব্ৰেইনে বুজি পাইছে যে এইটো সাস্টেইনেবল বস্তু নহয় ব্ৰেক ইট আউট কিন্তু যদি আপোনাৰ কিবা এটা দুখ লাগে যদি আপোনাৰ ব্ৰেকআপ হৈছে যদি আপোনাৰ কিবা হেলথ ইস্যু আহি আছে যদি আপোনাৰ কিবা ফাইনেন্সিয়েল ক্ৰাইসিস আহি আছে যদি কিবা ৰিলেশনশ্বিপ ব্ৰেকডাউন হৈছে তেতিয়া যেতিয়া আপোনাৰ ফিলটো আহে আপুনি তাক কি ধৰণে ৰেসপন্স কৰে যদি এভৰি টাইম সেম ওয়ে ৰেসপন্স কৰি আছে তেতিয়া হলে সেই পেইনটো বাৰবাৰ ক্ৰিয়েট কৰি থাকিব আৰু যদি আপুনি বিচাৰিছে যে এই পেইনটো ডিফাৰেন্টলি আহক তেতিয়া হলে আপুনি ইয়াক ৰেসপন্স ডিফাৰেন্টলি কৰিব লাগিব because when you respond with awareness pain resolve যেতিয়া আপুনি aware হৈ পেলাই আপুনি এই পেইনটো ফেস কৰিব তেতিয়া এই পেইনটো ৰিজলভ হয় যদি এটো আপোনাৰ বুজাত অকমান টান লাগিছে আৰু আপোনাৰ ডিটেইলছত বুজিব বিচাৰিছে তেতিয়া হলে প্ৰথম আপোনালোকে ল অফ এট্ৰাকশনছ বুজিব লাগিব ল অফ এট্ৰাকশনছ বুজিব লাগিব ওকে এটা ল অফ এট্ৰাকশন আপুনি কেনেকৈ বুজিব পাৰিব একদম সিম্পল ডেসক্ৰিপশনত যাওক তাতে আমাৰ এপৰ লিংক দিয়া আছে সেই এপটোত এনৰোল কৰক আৰু তাত আপোনালোকে ল অফ এট্ৰাকশন এটা ফুল ফ্ৰী কোৰ্সেছ পাব যাওক সেই কোৰ্সেছটো আপুনি চাওক শিকক আৰু এভৰি মান্থত আমি দুবাৰকৈ এটা লাইভ ল অফ এট্ৰাকশন ওয়াৰ্কশ্বপ কৰোঁ সেইটো যদি আপুনি এটেন্ড কৰিব আপুনি এই বস্তুৰ কিয় ঘটি আছে আপুনি ইয়াৰে ডিটেইলছত বুজিব পাৰিব অল দ্য বেষ্ট চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড ইয়েছ যদি আপুনি জানুৱাৰী মাহত এই ভিডিঅ'টো চাই আছে হ্যাপি নিউ ইয়াৰ টু অল অফ ইউ বাই বাই